रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। পৰম করুণাময় আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলশ্ৰুতিত আমি চলাই অহা আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত কোরআন মজিদৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 185 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোরআনৰ প্ৰতি ধাবিত হওঁ। আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 9 নং সূৰা আত-তাওবাৰ 105 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وقل اعملوا فشابر الله عملكم ورسوله والمؤمنون وستردون إلى عالم الغيب والشهادة فينبئكم بما كنتم تعملون। প্ৰিয় দৰ্শকবৃন্দ, আমি দেখি আহিছোঁ এই আত-তাওবা সূৰাৰ এক দীৰ্ঘ পৰিক্ৰমাৰ পৰা মহান আল্লাহে আমাক মানুহৰ পৰিচয় দাঙি ধৰি আছে। বিশেষভাৱে আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৈতে বহুতো মানুহে বিশ্বাস স্থাপন কৰিছোঁ বুলি তেওঁৰ লগত লগ দিছে, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আল্লাহৰ পথত নিজৰ ঘৰ নিজৰ ধন সম্পত্তি টকা পইচা খৰচ কৰি যেতিয়া বাৰ্তাবাহকগৰাকী কোনো এক বিশেষ অভিযানত আল্লাহৰ পথত ওলাই যাবলগীয়া হয়, তেনে সন্ধিক্ষণত তেখেতৰ সৈতে থকা লোকসকলৰ মাজৰ পৰাও কেনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ লোক আছে, যিসকলে বিভিন্ন অজুহাত দেখুৱাই এই অভিযানত ওলাই যোৱাৰ পৰা হুহুকা পিছুলা দি থাকে। তেওঁলোকে অভিযানত ওলাই যোৱাতকৈ প্ৰকৃততে তেওঁলোকে নিজৰ ঘৰতে বহি থকাটোক সদায় প্ৰাধান্য দিয়ে, যাৰ বাবে সেই লোকসকলে বাৰ্তাবাহকৰ পৰা অনুমতি বিচাৰে। গতিকে আমি ইতিমধ্যে দেখি আহিছোঁ মহান আল্লাহে তেনেধৰণৰ দুমুখীয়া চৰিত্ৰৰ মুনাফিক লোকসকলৰ প্ৰতি যদি আমাৰ বাৰ্তাবাহকে 70 বাৰ ক্ষমা প্ৰাৰ্থনা বিচাৰে, আল্লাহে কৈছে যে আল্লাহৰ দ্বাৰা সিহঁতক কেতিয়াও ক্ষমা কৰা নহ'ব। কিন্তু পৰৱৰ্তী অৱস্থাত আমি যদি খুব সূক্ষ্মভাৱে আমি পঢ়ি অহা ইতিমধ্যে আয়াতবোৰৰ এক বিশ্লেষাত্মক দৃষ্টিভংগীৰে যদি ইয়াক আমি বুজিব বিচাৰোঁ, তেন্তে আমি দেখিম যে ক্ৰমান্বয়ে আল্লাহে মানুহক বাছনি কৰি আছে। এনেধৰণে আহি পৰৱৰ্তী সময়ত আল্লাহে আৰবীয় লোকসকলৰ বিষয়েও কিছু চৰিত্ৰ আমাৰ আগত দাঙি ধৰিলে। তাৰ পাছতো আমি দেখা পাইছোঁ যে এই মুনাফিক চৰিত্ৰৰ লোকসকলৰ মাজৰ পৰা যিসকলে নিজৰ ভুল স্বীকাৰ কৰিছে, স্বীকাৰ কৰি আল্লাহৰ পথত ঘূৰি আহিব বিচাৰিছে, তেনে লোকসকলৰ প্ৰতি আল্লাহ কিমান কোমল, কিমান করুণাময়, য'ত সেই লোকসকলে মুনাফিক চৰিত্ৰত থকা অৱস্থাত আল্লাহে ৰচুলক 70 বাৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিলেও নিদো বুলি কোৱাৰ পাছতো যেতিয়াই তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি ল'লে, তেনে অৱস্থাত আল্লাহে সেইগৰাকী বাৰ্তাবাহককে আদেশ দিছে যে ইহঁতৰ বাবে তুমি ক্ষমা প্ৰাৰ্থনা কৰা। অৰ্থাৎ আমি বুজাৰ চেষ্টা কৰিব লাগিব যে প্ৰকৃততে আল্লাহ কিমান করুণাময়, কিমান দয়ালু। দ্বিতীয় এটি গুৰুত্বপূৰ্ণ আমি ইয়াত চিন্তা কৰিবলগীয়া বিষয় হৈছে যে কোরআন মজিদৰ এই 9 নং সূৰাৰ নাম দিয়া গৈছে আত-তাওবা, যাৰ শাব্দিক অনুবাদ হৈছে যে নিজৰ ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা।
অনুতপ্ত হোৱা। এতিয়া মূল কথা হৈছে আমি সাধাৰণ মানুহসকলে, যিসকলে প্ৰকৃততে আমি কোৰাণত কি আছে, কোৰাণৰ মেছেজ কি, সেই বিষয়ে আমাৰ জ্ঞান প্ৰকৃততে শূন্য বুলি ক'লেও হয়তো বঢ়াই কোৱা নহ'ব। আমি আছোঁ এক বিশেষ ধৰ্মনীতিৰ ওপৰত চলি। গতিকে এই তৌবা বুলি কোৱাৰ লগে লগে আমাৰ গৰিষ্ঠ সংখ্যক সাধাৰণ মানুহেই কেৱল আস্তাগফিৰুল্লাহ 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 আল্লাহুম্মা গফিৰিলি এনে কিছুমান দোৱা, সৰু সৰু দোৱা শিকাই দিয়া যায়, যাক আমি তছবিহ লৈ থাকিব লাগে, ৰাতিপুৱা গধূলি কৈ থাকিব লাগে। কিন্তু কোৰাণিক দৃষ্টিভংগীৰে প্ৰকৃততে জানো তৌবা তেনে হয়? আমাৰ এনে দুৰ্ভাগ্যজনক বিষয়, আমাৰ মানুহ ইন্তেকালৰ সময়ত তেখেতে তৌবা কৰোৱায়। গতিকে মূল বিষয়বস্তু হৈছে ইয়াৰ বাস্তৱ অৰ্থটো আমি চাব লাগিব, যে মানুহে কৰা ভুলৰ প্ৰকৃততে অন্তৰেৰে তেওঁ অনুতপ্ত হ'ব লাগিব। অনুতপ্ত হ'লেই নহ'ব, তেখেতে আল্লাহে দেখুওৱা এই পথত ঘূৰি আহিবৰ বাবে তেখেতে ব্যক্তিগতভাৱে কেৱল আল্লাহৰ সৈতে প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। তেওঁ কৰি অহা কামৰ পুনৰাবৃত্তি কৰিব নোৱাৰিব। আৰু এই বিষয়বস্তু কেৱল তৌবাকাৰী আৰু আল্লাহৰ লগতহে দুটা দিশৰহে এটা সম্বন্ধ, ইয়াত কোনো তৃতীয় পক্ষৰ কথা নাই। আৰু সম্বন্ধ এনেকুৱা, আমি ভুল কৰিম, ভুল কৰাটো স্বাভাৱিক। আল্লাহে কোৰাণত কৈয়ে দিছে, মানুহক অতি দুৰ্বল কৰি সৃষ্টি কৰা গৈছে, গতিকে ভুল কৰাটো আমি স্বাভাৱিক। কিন্তু এই ভুল যেতিয়া আমি কিতাপ অধ্যয়ন কৰিম, কিতাপেহে আমাক প্ৰকৃততে কোনটো ভুল কোনটো শুদ্ধ আমাক জানিবলৈ দিব। দ্বিতীয় কোনো উৎস নাই। আল্লাহৰ দৃষ্টিত ভুল আৰু শুদ্ধ এই দিশ দুটা বিবেচনা কৰাৰ বাবে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত এই আল কোৰআনৰ বাহিৰে দ্বিতীয় কোনো চ'ৰ্চ নাই। এই কথাবোৰ আমি খুব গুৰুত্ব সহকাৰে বুজিব লাগিব। গতিকে এই কোৰাণৰ মাধ্যমত কোৰাণ অধ্যয়ন কৰিবলৈ গৈ যেতিয়া আমি দেখিলোঁ যে ইমান দিনে আমি যিমান ধৰণৰ আমাৰ বিশ্বাস বা যিমান ধৰ্মনীতিত চলি আহিছোঁ, যেনে ধৰণৰ কথা বতৰাত চলি আহিছোঁ, কোৰাণে দেখোন এক পৃথক ধৰণৰ কথা কৈ আছে। এই তৌবাৰ ক্ষেত্ৰটোকে যদি আমি উদাহৰণ হিচাপে লওঁ, আমাৰ সাধাৰণ সকলোৰে জ্ঞান যে তৌবা কৰিব লাগে, আস্তাগফিৰুল্লাহ 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 ইত্যাদি। কোনোবা আস্তাগফিৰুল্লাহ শব্দটোৰ অৰ্থ কি হয়তো 80-90% লোকেই আমি নাজানো, অথচ পুৱা গধূলি পঢ়ি থাকোঁ। তৌবাত তেনেকুৱা নহয়। ইয়াৰ বাস্তৱ অৰ্থ হৈছে আমি কৰা ভুলৰ কোৰাণৰ ভিত্তিত আমি যেতিয়া আমাৰ ভুল দৃষ্টিগোচৰ হ'ব, আমি অনুশোচনা কৰিব লাগিব। আমি কেৱল অনুশোচনা কৰিলেই নহ'ব, সেই ভুলৰ পুনৰাবৃত্তি নকৰোঁ বুলি আল্লাহৰ সৈতে, কেৱল আল্লাহৰ সৈতে ব্যক্তিগতভাৱে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব। আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি আমি কৰি অহা ভুলৰ কেতিয়াও পুনৰাবৃত্তি কৰিব নালাগিব। এই হৈছে আত-তৌবাৰ বাস্তৱ অৰ্থ। কেৱল আস্তাগফিৰুল্লাহ 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 একো বুজি নোপোৱাকৈ হাজাৰ বাৰ তছবিহ লৈ থকাৰ নাম প্ৰকৃততে তৌবা নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি এই দিশবোৰ কোৰাণ অধ্যয়ন কৰাৰ ক্ষেত্ৰত প্ৰতিটো দিশ, প্ৰতিটো শব্দ আমি ভাঙিব লাগিব। যেতিয়ালৈকে আমি আৰবীৰ শব্দসমূহ ভাঙি তাৰ মূল অৰ্থটো যেতিয়ালৈকে আমি বিচাৰি উলিয়াবলৈ সক্ষম নহ'ম, তেতিয়ালৈকে কিন্তু ইয়াৰ মূল আদৰ্শ কিন্তু ধৰাটো কঠিন কাম।
সহজ নহয় ইমান। সেইবাবে কোৰাণৰ প্ৰতিটো আয়াতৰ ওপৰত আল্লাহে বাৰম্বাৰ তাদাব্বুৰ কৰিব কৈছে, গৱেষণা কৰিব কৈছে, চিন্তা কৰিব কৈছে। গতিকে আমাৰ আজিৰ এই অনুবাদু চৰ্চাৰ ধাৰাবাহিকতা আৰম্ভ কৰাৰ আগতেই যিহেতু বিষয়বস্তু তৌবাৰ ওপৰত চলি আছে, গতিকে তৌবাৰ বাস্তৱ অৰ্থ আমাক আল্লাহে যেনেধৰণে বুজাইছে সেই দিশটো আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। আৰু আমি আহ্বান জনাম, আশা কৰিম এই কোৰাণ মজিদ অধ্যয়ন কৰা, বুজা প্ৰত্যেকজন মানুহৰ বাবে ফৰ্জ কৰিবই লাগিব। সেয়েহে আমি আপোনালোক সকলোকে আমি আহ্বান জনাওঁ, অনুৰোধ জনাওঁ, ব্যক্তিগতভাৱে যোনে যি পৰ্যায়তে পাৰিছে এই কোৰাণক লৈ চিন্তা চৰ্চা কৰক। ইনশাআল্লাহ আল্লাহে আমাক সঠিক পথ দেখুৱাব। গতিকে আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 105 নং আয়াত। 105 নং আয়াতত আল্লাহে তাৰ আগৰ আয়াতত এই অনুতপ্তকাৰী লোকসকলে, যিসকলে নিজৰ ভুল স্বীকাৰ কৰিছে, তেনে লোকসকলৰ প্ৰাসংগিকতা চলি আহিছে। গতিকে সেই বিশেষ শ্ৰেণীৰ লোকসকলৰ বিষয়ে আল্লাহে 105 নং আয়াতত কৈছে, ৱাকুল, বাৰ্তাবাহকক হুকুম কৰিছে আৰু সিহঁতক কৈ দিয়া, ইলামু, তোমালোকে এতিয়া কাম কৰি যোৱা, তোমালোকৰ আমল কৰি যোৱা। এতিয়া ফাশাইৰাল্লাহু আমালাকুম, আল্লাহে তোমালোকৰ এই কৰ্মক পৰ্যবেক্ষণ কৰি থাকিব, চাই থাকিব। ৱা ৰাছুলাহু, আৰু তেখেতৰ বাৰ্তাবাহকেও। ৱাল মুমিনুনা, আৰু যিসকল বাৰ্তাবাহকৰ সৈতে প্ৰকৃত বিশ্বাসী লোক আছে, সিহঁতেও তোমালোকৰ কাম, তোমালোকৰ আমল, তোমালোকৰ কৰ্মক পৰ্যবেক্ষণ কৰি থাকিব, চাই থাকিব। তাৰ পাছত কৈছে ৱাশা তুৰাদ্দুনা, তাৰ পাছত তোমালোকক ফিৰাই ঘূৰাই লৈ যোৱা যাব, ইলা আলিমিল গাইব ৱা শ্বাহাদাতি, তেওঁৰ ওচৰলৈ ঘূৰাই লৈ যোৱা যাব যিজন আলিমিল গাইব, অদৃশ্যৰ সকলোবোৰ জ্ঞান তেখেত জানোতা, তেখেতে জানে। ৱা শ্বাহাদাতি, আৰু প্ৰকাশ্যৰ সকলোবোৰ খবৰ যিজনে জানে, তেখেতৰ ওচৰলৈ, অৰ্থাৎ আল্লাহৰ ওচৰলৈ তোমালোকক ফিৰাই লৈ যোৱা যাব, ঘূৰাই লৈ যোৱা যাব। ফা ইউনাব্বিউকুম, তেতিয়া আল্লাহে ইউনাব্বিউকুম, তোমালোকক জনাই দিব, তোমালোকক কৈ দিব, বিমা কুনতুম তা'মালুন, যি তোমালোকে কৰিছিলা সেই বিষয়ে আল্লাহে তোমালোকক বিস্তৃতভাৱে কৈ দিব। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱা আখাৰুনা, আৰু আন কিছু এনে পৃথক মানুহ আছে, এই শ্ৰেণীৰ বাহিৰেও আৰু বেলেগ কিছু মানুহ আছে, মুৰজাউনা লি আমৰিল্লাহি, অপেক্ষাৰত অৱস্থাত আছে, লি আমৰিল্লাহি, আল্লাহৰ হুকুমৰ বাবে। কি অপেক্ষাত? ইম্মা ইউআজিবুহুম, যে সিহঁতক শাস্তি দিব, আৰু ৱা ইম্মা ইয়াতুবু আলাইহিম, সিহঁতক শাস্তি দিব, অথবা আল্লাহে সিহঁতৰ প্ৰতি কৰুণাৰ দৃষ্টিৰে ঘূৰি চাব। ডিচিশ্যন ফাইনেল একো হোৱা নাই, দে আৰ ৱেইটিং। তেওঁলোক অপেক্ষাৰত অৱস্থাত আছে। সিহঁতে নাজানে যে আল্লাহে সিহঁতক শাস্তি দিব অথবা সিহঁতৰ প্ৰতি কৰুণাৰ দৃষ্টিৰে ঘূৰি চাব। ৱাল্লাহু আলিমুন হাকিম, যিহেতু আল্লাহে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী। তাৰ পাছৰ আয়াতত আল্লাহে এক পৃথক প্ৰসংগলৈ গৈছে। ৱা আল্লাযিনা, আৰু যিসকলে ইত্তাখিজু মসজিদান দিৰাৰান, আৰু যিসকলে ইত্তাখিজু গ্ৰহণ কৰি লৈছে, বনাই লৈছে,
মছজিদান এটা মছজিদ, দিৰাৰান কু অভিসন্ধিৰে যিসকলে এটা মছজিদ বনাই লৈছে, ৱা কুফৰান আৰু সেই মছজিদত কি হয়? কুফৰান, আল্লাহৰ বিৰোধিতাৰ চৰ্চা, আল্লাহৰ অগ্ৰাহ্যৰ চৰ্চা, অৰ্থাৎ বাৰ্তাবাহকে কোৱা কথাৰ বিৰোধিতাৰ চৰ্চা চলে সেই মছজিদত, অবিশ্বাসৰ চৰ্চা চলে, কুফৰান। ৱা তাফৰিকান বাইনাল মুমিনিনা, ৱা তাফৰিকান ফৰক কৰি দিয়া, বিভেদ সৃষ্টি কৰি দিয়া, বাইনাল মুমিনিনা বিশ্বাসীসকলৰ মাজত বিভেদ সৃষ্টি কৰি দিয়াৰ চৰ্চা চলে এটা সেই কু অভিসন্ধিৰ মছজিদ। গতিকে যিসকলে এই কু অভিসন্ধিৰ মছজিদটোত গ্ৰহণ কৰি লৈছে বা বনাই লৈছে এই এনেবোৰ কামৰ বাবে, তাৰ পাছতো কৈছে ৱা ইৰছাদান, আৰু সেই মছজিদটো কু অভিসন্ধিৰ মছজিদটোত সিহঁতে ঘাটি হিচাপে, আড্ডাৰ স্থল হিচাপে বনাই লৈছে লিমান হাৰাবাল্লাহু ৱা ৰাছুলাহু, যিসকলে আল্লাহ আৰু ৰচুলৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছে, অৰ্থাৎ প্ৰতিপক্ষৰ লোকসকলে। সিহঁতৰ আড্ডাৰ স্থলী, কেনেধৰণে তাত আল্লাহৰ অগ্ৰাহ্যৰ আলোচনা কৰিব পৰা যায় ইত্যাদি ইত্যাদি বিষয় লৈ মিন কাবলু, ইয়াৰ আগতেই। ৱালা ইয়াহলিফুনা, অথচ সেই লোকসকলেই, তেওঁলোকে মনত কু অভিসন্ধি লৈ এই মছজিদটো নিৰ্মাণ কৰা লোকসকলেই ইয়াহলিফুনা, সিহঁতে কচম খায়, কয় ইন আৰাদনা ইল্লাল হুসনা, যে এই মছজিদটো বনোৱা আৰাদনা, আমাৰ উদ্দেশ্য, ইল্লাল হুসনা, যে ভাল উদ্দেশ্য লৈহে প্ৰকৃততে আমি এই মছজিদটো বনাইছো। অথচ সেই মছজিদৰ ভিতৰত কেনেধৰণৰ আল্লাহ বিৰোধী কাম হয় এই আয়াততে আল্লাহে দাঙি ধৰিছে। গতিকে আল্লাহে কৈছে ৱা আল্লাহু, আৰু আল্লাহে ইয়াশহাদু, সাক্ষী দিছে সেই লোকসকলৰ বিষয়ে, ইন্নাহুম, নিশ্চয় সিহঁত, লাকাজিবুন, সিহঁত মিছলীয়া। এই যে কৈছে সিহঁতে ভাল উদ্দেশ্য লৈ এই মছজিদটো আমি বনাইছো, প্ৰকৃততে সিহঁতে মিছা কথা কৈছে। গতিকে সিহঁতৰ সেই বক্তব্যৰ ওপৰত স্বয়ং আল্লাহে সাক্ষী দি কৈছে যে নিশ্চয় ইহঁতে মিছা কথা কৈছে, ইহঁত মিছলীয়া মানুহ। গতিকে সেই মছজিদটোৰ বিষয় লৈ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে লা তাকুম, যে তোমালোক থিয়ও নহবা এই মছজিদত, ফিহি, সেই মছজিদৰ ভিতৰত, লা তাকুম, তোমালোক থিয়ও নহবা, আবাদান, কেতিয়াও তোমালোকে সেই মছজিদৰ ভিতৰত থিয় নহবা। লা মছজিদুন, এটা মছজিদ আছে, উচ্চিষা আলা তাকৱা, যি মছজিদ নিৰ্মাণ কৰা গৈছে আল্লাহৰ তাকৱাৰ ওপৰত ভিত্তি কৰি। তাকৱা, এই তাকৱা শব্দটো কিন্তু আমি তাকৱা বুলি কৈ থলে প্ৰকৃততে ই খোল নাখায়। তাকৱাৰ মূল বাস্তৱ অৰ্থ হৈছে যে আল্লাহৰ ৰোষক ভয় কৰা। প্ৰত্যক্ষভাৱে কেৱল ডাইৰেক্টলি আমি আল্লাহক ভয় কৰা বুলি ক'লেও ইয়াৰ অৰ্থ একেবাৰে স্পষ্টভাৱে প্ৰকাশ নকৰে, কাৰণ আল্লাহ এনেকুৱা এটা সত্তা নহয় যে আমি আল্লাহক কেৱল ভয়ে কৰি থাকিব লাগিব, যিহেতু আল্লাহ ৰহমান, আল্লাহ ৰহিম। কিন্তু আল্লাহ পৰম শাস্তিদাতা। দুয়োটা দিশ আল্লাহে নিজৰ চৰিত্ৰ, নিজৰ পৰিচয় আল্লাহে এই কোৰআন মজিদত বহুবাৰ দাঙি ধৰিছে। গতিকে এই তাকৱা বুলি কোৱা শব্দটোৱে প্ৰকৃততে আল্লাহৰ ৰোষক, আল্লাহে যে পৰম শাস্তিদাতা, সেই আল্লাহৰ ৰোষত পৰাৰ প্ৰতি যিসকলৰ ভয় থাকিব, যিসকলে ভয় কৰিব সিহঁতেই হৈ যাব মুত্তাকি, আত্তাকৱা। গতিকে
প্ৰিয় দৰ্শকবৃন্দ, আমি ধীৰ সুস্থিৰে লাগিলে আমি আগবঢ়াৰ চেষ্টা কৰোঁ, কিন্তু ইয়াত বন্ধ হৈ থকা যিবোৰ শব্দ, সেই শব্দবোৰ আমি খোলাৰ যদি আমি চেষ্টা কৰি উন্মুক্ত কৰোঁ, আয়াত আমাৰ বাবে অতি স্পষ্টভাৱে প্ৰকাশিত হ'ব। গতিকে সেই অভিসন্ধিৰ মছজিদৰ বিষয়ে উল্লেখ কৰি আল্লাহে কৈছে যে সেই মছজিদৰ ভিতৰত তোমালোক কেতিয়াও থিয়ও নহবা। তোমালোক থিয় হ'বৰ বাবে আল্লাহে কৈছে লা মছজিদুন, এটা মছজিদ আছে, উচ্চিছা আলাত তাকৱা, আল্লাহৰ তাকৱা, আল্লাহক ৰোষক ভয় কৰাটোকেই মূল ভেটি হিচাপে লৈ এই মছজিদ নিৰ্মাণ কৰা গৈছে। মিন আউৱালিল য়াউমা, সেই প্ৰথম দিনটোৰ পৰাই। আহাক্কু, তোমালোকৰ প্ৰকৃততে এই মছজিদটোৰ অধিকাৰ আছে বা তোমালোক অধিকাৰী। আন তাকুমা ফিহি, তাৰ ভিতৰত থিয় হোৱাৰ অধিকাৰী প্ৰকৃততে তোমালোক। এইটো মছজিদৰ অধিকাৰ, মছজিদৰ হক। সেই মছজিদ, যি মছজিদ আল্লাহৰ তাকৱাৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰা গৈছে, গতিকে তেনে মছজিদতহে প্ৰকৃততে আল্লাহে থিয় হ'বলৈ কৈছে। ফিহি, সেই মছজিদটোৰ বিষয়ে কৈছে আল্লাহে, ফিহি, তাৰ ভিতৰত ৰিজালুন, কিছু ব্যক্তিত্ব আছে। সেই ব্যক্তিত্বসকলৰ বিষয়ে কৈছে ইউহিব্বুনা, সিহঁতে ভাল পায়। আন ইয়াতাতাহহাৰু, সেই লোকসকলৰ এই মছজিদৰ ভিতৰত এনে কিছু ব্যক্তিত্ব আছে, সেই ব্যক্তিত্বসকলে ভাল পায় ইয়াতাতাহহাৰু, পবিত্ৰতা অৱলম্বন কৰিবলৈ। ৱাল্লাহু, আৰু আল্লাহে ইউহিব্বু, আল্লাহে ভাল পায় আল মুত্তাহিৰিনা, এনেধৰণৰ পবিত্ৰতা অৱলম্বন কৰা লোকক আল্লাহে ভাল পায়। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, আমি কৈ আহিছোঁ আমি শব্দ ভঙাৰ চেষ্টা কৰিব লাগিব। শব্দগত অৰ্থ, শাব্দিকভাৱে যি অৰ্থ প্ৰকাশ কৰিছে তাৰ অনুবাদ আমি কৰাৰ চেষ্টা কৰিলোঁ। এতিয়া সেই মছজিদৰ ভিতৰত এনে কিছু লোক আছে যিসকলে পবিত্ৰতা অৱলম্বন কৰি ভাল পায়। এতিয়া কি পবিত্ৰতা বুজি পাম আমি? হাত মুখ ধুই চাফা হৈ ধুনীয়া এযোৰ কাপোৰ পিন্ধি থকাটোও ভাল পায় নেকি? সেইটোতো পবিত্ৰতা, যিটো আমি বাহ্যিক দিশৰ পৰা দেখা পাম। কিন্তু আল্লাহৰ এই আয়াতত প্ৰকৃততে পবিত্ৰতা দি সেইটো বুজাব বিচাৰিছে যে ইতিমধ্যে যিমান পংকিলতা, যিমান ভুল নীতিৰ ওপৰত আছিলে মানুহবোৰ, সেই মানুহবোৰে নিজৰ ভুল বুজি পায় তেওঁলোকে সেই সকলোবোৰ ভুল ত্যাগ কৰি আল্লাহৰ পথত যেতিয়া আহিব বিচাৰিছে, সেইটো হৈছে চাইকলজিকেল পবিত্ৰতা। আধ্যাত্মিক দিশৰ পৰা পবিত্ৰতাৰ বিষয়ে ইয়াত কোৱা গৈছে। ধুনীয়াকৈ স্নো পাউডাৰ লগাই চাফ চিকুণ হৈ কাপোৰ, ভাল কাপোৰ, চাফা কাপোৰ পিন্ধি থকা পবিত্ৰতা প্ৰকৃততে ইয়াত বুজোৱা হোৱা নাই। যে ভুল ধাৰণাৰ বশৱৰ্তী হৈ ইতিমধ্যে আমাৰো জীৱনৰ যিমান ভুল ধাৰণাৰ মাজত আমি আছিলোঁ, আল্লাহৰ এই কিতাপ অধ্যয়ন কৰি সেই সকলোবোৰ ভুল লেতেৰা বিষয়বস্তুক পূৰ্ণভাৱে আমি ত্যাগ কৰি যেতিয়া আল্লাহৰ পথত আহি ভাল পাম, সেই লোকসকলে প্ৰকৃততে আধ্যাত্মিক দিশৰ পৰা পবিত্ৰতাটো ভাল পায়। সেই আধ্যাত্মিক পবিত্ৰতাৰ বিষয়ে ইয়াত কোৱা গৈছে, সেই মছজিদৰ ভিতৰত এনে কিছু ব্যক্তিত্ব আছে, ইউহিব্বুনা, সিহঁতে ভাল পায়, ইয়াতাতাহহাৰুনা, পবিত্ৰতা অৱলম্বন কৰিবলৈ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই পবিত্ৰতা কিন্তু বাহ্যিক পবিত্ৰতা নহয়।
ই হৈছে আধ্যাত্মিক পবিত্ৰতা। নিজৰ ভুল ত্ৰুটি সকলোবোৰ ত্যাগ কৰি আল্লাহৰ কিতাপৰ মানদণ্ডত অহাটোৱেই হৈছে আধ্যাত্মিক পবিত্ৰতা। আৰু আল্লাহে কৈছে, এনেধৰণৰে আধ্যাত্মিক দিশৰ পৰা যিসকলে পবিত্ৰতা অৱলম্বন কৰে তেনে লোকসকলক ভাল পায়। আল মুত্তাহিৰিনা, যিসকলে এনেধৰণৰ পবিত্ৰতা অৱলম্বন কৰিছে, কাম কৰিব লাগিব তেখেতে, তেতিয়াহে মুত্তাহিৰিনা হ'ব, তেওঁ কৰ্তা হ'ব লাগিব। গতিকে এনেধৰণৰ আধ্যাত্মিক পবিত্ৰতা আল্লাহৰ কিতাপৰ ভিত্তিত যিসকল লোকে অৱলম্বন কৰিব, সেই লোকসকলক আল্লাহে কৈছে যে আল্লাহে ভাল পায়। তাৰ পাছত আল্লাহে কৈছে আফামান আশ্বাসা, অথবা মান আশ্বাসা, যিয়ে গঢ়িলে, গঢ় দিছে, বুনিয়ানাহু, তেখেতৰ ভেটি, যিজনে গঢ়ি লৈছে, বুনিয়ানাহু, তেওঁৰ ভেটি, বুনিয়াদ, আলা তাকৱা, আকৌ আহিছে চক তাকৱা, আলা তাকৱা, এই ৰুখক, আল্লাহৰ ৰুখক ভয়ৰ ওপৰত, মিনাল্লাহি, আল্লাহৰ পৰা। আল্লাহৰ পৰা এই ৰুখক ভয় কৰি যিসকল লোকে নিজৰ বুনিয়াদ গঢ়ি তুলিছে, ৱা ৰিদৱানিন, আৰু তেখেতৰ সন্তুষ্টি, এই দুটা বিষয়ৰ ওপৰত ভিত্তি কৰি যিজন লোকে বা যি ব্যক্তিয়ে নিজৰ বুনিয়াদক গঢ় দিছে, খাইৰুন, সেইটো ভাল, অথবা মান আশ্বাসা, যিয়ে গঢ়ি লৈছে, বুনিয়ানাহু, তেখেতৰ বুনিয়াদ, তেখেতৰ ভেটি, আলা শাফা জুৰুফিন হাৰ্ৰি, এই বুনিয়াদৰ ভেটি নিৰ্মাণ কৰিছে যে গৰা খহি পৰিব ধৰা গৰাৰ কাষত। প্ৰিয় দৰ্শকবৃন্দ, তুলনামূলকভাৱে ভাষাগত দিশৰ পৰা এই আত-তাওবা সূৰাটো তুলনামূলকভাৱে কিন্তু কিছু কঠিন আমি অনুভৱ কৰিছোঁ, ইয়াক বুজাৰ বাবে, ইয়াৰ ভাৱ বুজাৰ বাবে। গতিকে আপোনালোককো আমি সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকেও ইয়াৰ ওপৰত চেষ্টা চলাওক। আমাক আল্লাহে যিমানখিনি বুজাইছে সেইখিনি আমি দাঙি ধৰিছোঁ। গতিকে ইয়াত আল্লাহে দুটা কম্পেৰিজন আনিছে এই আয়াতত। প্ৰথমতে কৈছে যিয়ে গঢ়ি তুলিছে তেওঁৰ বুনিয়াদ, নিজৰ বুনিয়াদ, কিহৰ ওপৰত? আল্লাহৰ পৰা, আল্লাহৰ ৰুখক ভয়ৰ ওপৰত ভিত্তি কৰি যিয়ে নিজৰ ভেটি গঢ়িছে, আৰু আল্লাহৰ সন্তুষ্টি লাভৰ এই দুটা কাৰকৰ ওপৰত যিয়ে নিজৰ ভেটি গঢ়ি তুলিছে। এই কিন্তু মছজিদ নহয় দেই, ব্যক্তি বিশেষে বিষয়টো, আয়াতটো সম্পূৰ্ণ কিন্তু আধ্যাত্মিক কথা কৈ আছে। ইয়াত নিজৰ ভেটি গঢ়াৰ বিষয়ে কৈ আছে। গতিকে তুলনামূলক, প্ৰথমতে কৈছে যে যিয়ে আল্লাহৰ পৰা, আল্লাহৰ ৰুখক ভয় কৰা আৰু তেখেতৰ সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি যিজনে তেওঁৰ ভেটি গঢ় দি তুলিছে, সেইটো ভাল। অথবা মান আশ্বাসা বুনিয়ানাহু, যিয়ে গঢ়ি তুলিছে তেওঁৰ ভেটি, আলা শাফা জুৰুফিন হাৰ্ৰি, খহি পৰিব ধৰা গৰাৰ কাষত, যিয়ে নিজৰ ভেটি গঢ়ি তুলিছে, নিজৰ বুনিয়াদ গঢ়িছে। ফান হাৰা বিহি, তাৰ পাছত সি খহি পৰি গ'ল, বিহি, যিয়ে গঢ়িছিলে তেওঁক লৈ খহি পৰি গ'ল,
ক'ত পৰি গ'ল? ফি নাৰি জাহান্নামা, জাহান্নামৰ জুইত পৰি গ'ল। গতিকে দুটা ভেটি, আধ্যাত্মিকভাৱে প্ৰতিজন মানুহে গঢ় দিয়া নিজৰ আধ্যাত্মিক ভেটিটো তুলনা কৰি পেলাই এই আয়াতত কৈছে দুই ধৰণৰ। এটা ভেটি হৈছে আল্লাহৰ ৰুখ, আল্লাহৰ পৰা আল্লাহৰ ৰুখক ভয় কৰা আৰু তেখেতৰ সন্তুষ্টি। এই দুটা বিষয়বস্তুৰ ওপৰত যিয়ে নিজৰ আধ্যাত্মিক ভেটি নিৰ্মাণ কৰিছে সেইটো উত্তম, নে যিয়ে এনে কিছু ভেটি নিৰ্মাণ কৰিছে যিয়ে খহি পৰিব ধৰা গড়াৰ একেবাৰে যেন কাষত তেওঁৰ ভেটি নিৰ্মাণ কৰিছে। তাৰ পাছত যেতিয়া সেই ভেটিটো খহি গ'ল, বিহি তেওঁক লৈ আৰু ডাইৰেক্টলি পৰি গ'ল ফি নাৰি জাহান্নামা, জাহান্নামৰ জুইত পৰি গ'ল। ৱাল্লাহু লা ইয়াহদি, যেহেতু আল্লাহে পৰিচালিত নকৰে আল কওমা জালিমিন, অন্যায়কাৰী কৌমক আল্লাহে কেতিয়াও পৰিচালনা নকৰে। তাৰ পাছত আয়াতত কৈছে লা ইয়াজালু বুনিয়ানুহুম, সেই লোকসকলক খহি পৰিব ধৰা গড়াৰ কাষত যিসকল লোকৰ বিষয়ে আল্লাহ ইয়াৰ আগৰ আয়াতত কৈছে, তেখেতসকলক উদ্দেশ্য কৰি কৈছে লা ইয়াজালু বুনিয়ানাহুম, সিহঁতৰ এই ভেটি কেতিয়াও অন্ত নহয়, চলাই থাকিব। আল্লাজি, যিয়ে বনাও, যিয়ে বনাই লৈছে, গঢ় দি লৈছে, ৰিবাতান ফি কুলুবিহিম, তেওঁৰ অন্তৰত এক সন্দেহৰ ভেটি গঢ় দি লৈছে। ইল্লা, সেই সন্দেহৰ ভেটি কৈছে আয়াতৰ আৰম্ভণিত লা ইয়াজালু, সি কেতিয়াও ক্ষান্ত নহয়, সি চলিয়ে থাকিব। তেওঁৰ এই সন্দেহৰ ভেটি, তেওঁ গঢ়ি লোৱা এই ভেটি কেতিয়াও ক্ষান্ত নহয়, চলিয়ে থাকিব। ইল্লা, এক্সেপ্ট আন তাকাত্তা কুলুবিহিম, যেতিয়া এক্সেপ্ট, যেতিয়া আন তাকাত্তা, যেন কাটি দিব কুলুবুহুম, সিহঁতৰ হৃদপিণ্ডবোৰ, তেতিয়াহে যদি সিহঁতৰ এই সন্দেহৰ ওপৰত ভিত্তি কৰি যি সিহঁতৰ ভেটি চলি আছে, সেই ভেটি হয়তো তেতিয়াহে স্তব্ধ হ'ব, অন্যথা এই ভেটি সিহঁতৰ চলিয়ে থাকিব বুলি কৈ আছে। ৱাল্লাহু আলিমুন হাকিম, আৰু যিহেতু আল্লাহে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ আপোনালোকক আহ্বান জনাইছোঁ, এই খণ্ডৰ বিশেষভাৱে এই আয়াত বা আত-তৌবাৰ বহুতো আয়াত আমি যথেষ্ট গভীৰতাৰ লৈ যাব লাগিব। প্ৰতিটো শব্দ আমি ভঙাৰ চেষ্টা কৰিব লাগিব। আধ্যাত্মিক দিশৰ পৰা আল্লাহে কোৱা কথাবোৰৰ মূল আমাৰ মেছেজ তাৰ পৰা উলিওৱাৰ আমি চেষ্টা কৰিব লাগিব। কিছু কষ্টকৰ, আমিও কিছু কষ্ট কৰিব লাগিব। আহক আপোনালোকে আমি প্ৰত্যেকেই মিলি আল্লাহৰ এই আয়াতসমূহৰ ওপৰত আমি গৱেষণা কৰাৰ চেষ্টা কৰোঁ, বুজাৰ চেষ্টা কৰোঁ, জনাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ আল্লাহে আমাক আল্লাহৰ এই কিতাবৰ জ্ঞান দিব। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।